हेलो एवरीवन तुम्हालोকক आमार चैनल नॉलेज ऑफ साइंस स्वागतम जनाइছো। এই ভিডিওটোত আমি তোমালোকৰ আগত ক্লাস 9 ৰ ম্যাথমেটিক্সৰ ৰিভিজন 1 ৰ 4 নম্বৰ কোৱেশ্চনটো কৰিম আৰু আগৰ দুটা ভিডিওত আমি তোমালোকৰ আগত কোৱেশ্চন নম্বৰ 2 আৰু কোৱেশ্চন নম্বৰ 3 সলিউশন আগবঢ়াইছো। যদি তোমালোকে চোৱা নাই তেনেহলে আমাৰ ভিডিওটো চাবা। তো 4 নম্বৰ কোৱেশ্চনটোত কি কৈছে চোৱা, সূচক বিধি a to the power m divided by a to the power n is equal to a to the power m minus n or m is equal to n লৈ প্রমাণ কৰা যে a to the power 0 is equal to 1। তো আমি এটো জানো যে যদি a to the power m divided by a to the power n হয় তেনেহলে আমি লিখিব পাৰো a to the power m minus n। কিয়? কাৰণ হৰণ থাকিলে অপৰটো কি হয় তোমাৰ মাইনাস হৈ যায়, অপৰৰ পাৱাৰ দুটা মাইনাস কৰি দিলে হল। তো m minus n আশা কৰোঁ এইটো তোমালোকে জানা। এতিয়া আমাক কি কৈছে, আমাক প্ৰমাণ কৰিব কৈছে যে a to the power 0 is equal to 1 হয়, এইটো আমাক প্ৰমাণ কৰিব কৈছে। সো আমি কেনেকৈ প্ৰমাণ কৰোঁ। এতিয়া ইয়াতে আমাক যেটো দিয়া আছে প্ৰথমতে আমি সেই গিভেন ডাটাটো লিখি লওঁ। তো ইয়াতে যেটো আমাক দিয়া আছে যে প্ৰদত্ত সূচক বিধিটো হল, প্ৰদত্ত মানে দিয়া আছে, যেটো দিয়া আছে বিধিটো সেইটো আমি লিখি ললো। সেইটো কি a to the power m divided by a to the power n is equal to a to the power m minus n। এই যেটো দিয়া আছে এইটো আমি ইয়াতে লিখি ললো, বা তোমালোকে এনেকৈ লিখিব পাৰা দিয়া আছে দি এইটো তোমালোকে লিখিব পাৰা। এতিয়া তাৰ পিছত কি কৰিলো চোৱা, এটা বস্তু যদি এনেকুৱা থাকে 2 divided by 3 সেটোক আমি এনেকৈ লিখিব পাৰো 2 by 3 হয় না নহয়। যদি 2 divided by 3 থাকে তেনেহলে সেটোক আমি এনেকৈ লিখিব পাৰো 2 by 3 লিখিব পাৰো। আৰু এটা एग्जांपल লৈছো তোমালোকে বুজাৰ সুবিধাৰ্থে, যদি 4 divided by 3 থাকে তেনেহলে এটো আমি কেনেকৈ লিখিব পাৰো 4 by 3 একে কথা হয় না নহয়। এতিয়া সেম এইটো আমি ইয়াতে এপ্লাই কৰিম। সোয়া a to the power m আছে divided by a to the power n আছে। এতিয়া এটো আমি কেনেকৈ লিখিব পাৰিম a to the power m divided by a to the power n। আশা কৰোঁ তোমালোকে বুজি পাইছা। যেনেকৈ 2 by 3 যদি থাকে তেনেহলে আমি লিখিব পাৰিম 2 by 3, মানে এইটো ওপৰত লিখিব পাৰিম তাৰ পিছত 3 টো তলত লিখিব পাৰিম। ঠিক তেনেকৈ যদি a to the power m divided by a to the power n হয়, a to the power m টো আমি ওপৰত লিখিব পাৰিম আৰু a to the power n টো আমি কি লিখিব পাৰিম তলত লিখিব পাৰিম। আশা কৰোঁ তোমালোকে এইটো বুজি পালা। আৰু এই ফলটো যেনেকৈ আছে আমি হেনেকৈ ৰাখিছো a to the power m minus n। এতিয়া কোৱেশ্চনত আৰু এটা আমাক ডাটা দিয়া আছে কি যে m to the power n। সেই কাৰণে আমি ইয়াতে লিখিছো যেতিয়া m to the power n হয় আমি পাও, এইটো আমি কত পালো যে এইটো আমাক কোৱেশ্চনত দিয়া আছে। সো আমি এইটো লিখি লৈছো যে যেতিয়া m is equal to n হয় আমি পাও, ইয়াৰ অর্থ কি যে যত m আছে তার ঠাইত আমি n বহাই দিম। অপৰত যেটো আছে এইটো যত m আছে তার ঠাইত আমি কি বহাম n বহাম। আকৌ এবাৰ কৈছো অপৰত যত m আছে তার ঠাইত আমি কি বহাম n বহাম। এতিয়া ইয়াতে কি আছে অপৰত কি আছে a to the power m আছে হয় না নহয়। তো a to the power m ৰ জায়গাত আমি কি বহাম n বহাম। সেকাৰণে অপৰত আমি কি লিখিলো a to the power n লিখিলো। বুজি পালা। তাৰ পিছত চোৱা তলত কি দিয়া আছে a to the power n দিয়া আছে, সেকাৰণে আমি a to the power n লিখিলো। জাস্ট আমি m ৰ ঠাইত কি লিখিম n লিখিম। তো তলত a to the power n আছে n লিখিলো। এতিয়া এইফালে কি দিয়া আছে a to the power m minus n দিয়া আছে। সো আমি কি লিখিম m ৰ ঠাইত n লিখিম, সেকাৰণে আমি ইয়াতে কি লিখিলো m ৰ ঠাইত কি লিখিলো n লিখিলো মাইনাস n আছে n লিখিলো। বুজি পালা কথাটো। আকৌ এবাৰ কৈছো এই অপৰত যেটো দিয়া আছে ইয়াৰ যত m আছে সেই m ৰ ঠাইত আমি কি লিখিম n লিখিম। তো ইয়াতে কি দিয়া আছে a to the power m দিয়া আছে, তো আমি কি লিখিলো m এর জায়গাত যেহেতু আমি n লিখিম সেইকাৰণে আমি কি লিখিলো a to the power n লিখিলো। আৰু তলত যেটো a to the power n আছে তাত আমি a to the power n লিখিম। তাৰ পিছত এইফালে চোৱা a to the power m minus n আছে, তো m এর ঠাইত আমি কি লিখিম n লিখিম, সেইকাৰণে আমি লিখিলো a to the power n minus n। আশা কৰোঁ তোমালোকে ইয়ালৈকে বুজি পালা। তাৰ পিছত তোমালোকে চোৱা আমি যদি এনেকৈ যদি এটা বস্তু থাকে 2 by 2, তো আমি কি কৰিম 2 by 2 কাটিলে কিমান হ'ব 1 হ'ব। যদি থাকে 7 by 7 তো কাটিলে কিমান হ'ব 1 হ'ব। মানে একে থাকিলে সেটোক যদি আমি কোটাকটি কৰো তেনেহলে আমি কি পাম 1 পাম। ঠিক সেই দৰে ইয়াতো চোৱা
ওপৰত কি আছে a to the power n আছে আৰু তলত কিমান আছে a to the power n আছে তো এইটুক যদি আমি কোটাকটি কৰো তেনেহলে আমি কি পাম 1 পাম তেনেহলে আমি কি পাম 1 পাম সো আমি ইয়াতে কি লিখিছো সোৱা আমি ইয়াতে কি লিখিছো 1 লিখিছো আৰু ইয়াতে সোৱা a to the power n minus n আছে তো n ৰ পৰা n গলে কিমান হ'ব 0 হ'ব যদি এনেকুৱা থাকে a to the power 5 minus 5 থাকে হনে নহয় a to the power 5 minus 5 থাকে তেনলে কি হ'ব a to the power একে একে আছে আৰু মাইনাস আছে তো কি হ'ব 0 হ'ব হনে নহয় ঠিক সেই দৰে ইয়াতে ভাবা যদি n ৰ থাকি n যায় তেনেহলে কি হ'ব 0 হ'ব সেইকাৰণে আমি ইয়াতে কি লিখিলো a to the power 0 এতিয়া তোমালোকে যদি সোৱা তোমালোকে যদি কোৱেশ্চনটো লৈ সোৱা আমাক কোনটো প্ৰুফ কৰিব দিছে এইটো প্ৰুফ কৰিব দিছে a to the power 0 = 1 সো ইয়াতে সোৱা তোমালোকৰ এইটো আমাৰ আহি গৈছে হনে নহয় এইটো আমাৰ আহি গৈছে জাস্ট আমাক কি কৰিব লাগে এইটো উল্টাই দিব লাগে তো আমি যদি এইটো উল্টাই দিও তেনেহলে আমি কি লিখিব পাৰো a to the power 0 যেটো আছে এইটো আমি ইয়াতে লিখিব পাৰো আৰু 1 যেটো আছে এইটো আমি এইফালে লিখিব পাৰো জাস্ট আমি কি কৰিলো এইটো এইফালে লিখিলো আৰু এইটো এইফালে লিখিলো লিখাৰ পিছত আমি কি পালো a to the power 0 = 1 আৰু আমাক প্ৰুফ কি কৰিব দিছে a to the power 0 = 1 তো আমাৰ কি হল প্ৰমাণ হৈ গল সো আমি লাষ্টত কি লিখি দিম প্ৰমাণ কৰা হল লাষ্টত আমি কি লিখি দিম প্ৰমাণ কৰা হল আশা কৰম তোমালোকে কোৱেশ্চনটো বুজি পালা তো কোৱেশ্চনটো কি কৰিলো আকৌ এবাৰ কৈছো যেটো গিভেন ডাটা দিয়া আছে সেই বিধিটো লিখি ললো সেই বিধিটো আমি লিখি ললো তাৰ পিছত আমি অলপ ক্যালকুলেশন কৰিলো তাৰ পিছত আৰু এটা কথা আমাৰ কোৱেশ্চনটো দিয়া আছে যে m to the power n মানে কি এই অপৰত যেটো আছে অপৰত যত m আছে তাৰ ঠাইত আমাক কি বহাব লাগিব n বহাব লাগিব তাৰ ঠাইত আমাক কি বহাব লাগিব n বহাব লাগিব আৰু n বহালো বহাৰ পিছত অলপ ক্যালকুলেশন কৰিলো কৰি আমি কি পাইলো a to the power 0 = 1 পালো আৰু এইটো আমাক প্ৰমাণ কৰিব দিছে তো আশা কৰং আজি ভিডিওটো তোমালোকে ভাল পালা যদি ভিডিওটো ভাল পালা তেনেহলে তোমালোকৰ বন্ধুবৰ্গলৈ শেয়াৰ কৰি দিবা আৰু আমাৰ চেনেলটো সাবস্ক্ৰাইব কৰি লবা ভিডিওটো চোৱাৰ জন্য তোমালোকক ধন্যবাদ জনাইছো